Hello everyone, good evening, welcome to our channel. Our Assam and its culture যেটো আমি সিরিজ কৰি আছিলো তাতে যিসমূহ জনগোষ্ঠীৰ বিষয়ে আমি জানি আছিলো ইতিমধ্যে বড়ো হওক তিৱা হওক মিচিং হওক কাৰ্বি হওক সেই সকলৰ বিষয়ে আমি ইতিমধ্যে জানিলো সেই জনগোষ্ঠী কেইটাৰ বিষয়ে তেওঁলোকৰ ইম্পৰ্টেন্ট ফেষ্টিভেল তেওঁলোকৰ খাদ্য সম্ভাৰ তেওঁলোকৰ ড্ৰেছ কোড সেই বিষয়ে আমি ইতিমধ্যে ডিটেইলছত জানিছো আজি আমি জানিম ৰাভা জনগোষ্ঠীৰ বিষয়ে ৰাভা জনগোষ্ঠী আছে অসমৰ এটা অন্যতম ট্ৰাইব আৰু ৰাভাসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ উৎসৱ আছে তেওঁলোকৰ ড্ৰেছ আছে ড্ৰেছ কোড আছে তেওঁলোকৰ খাদ্য সম্ভাৰ আছে আমি যিখিনি এক্সামৰ কাৰণে আমাক এক্সামত যিখিনি লাগে আমি সেই তথ্যখিনি জানিম এটা জনগোষ্ঠীৰ বিষয়ে জানিবলৈ হ'লে আপুনি এটা ইমান সৰু ভিডিঅ'তে আপুনি গোটেই কথাখিনি কেতিয়াও জানিব নোৱাৰে যিখিনি আমাক এক্সামে বিচাৰে এক্সামিনাৰে যিখিনি বিচাৰে আমি সেইখিনি কথাহে জানিম ঠিক আছে ক্লিয়াৰ তো ৰাভা জনগোষ্ঠীৰ বিষয়ে জানিবলৈ হ'লে আমি থুলমূলকৈ ৰাভা জনগোষ্ঠী কি হয় সেই বিষয়ে অলপমান জানিব ৰাভা জনগোষ্ঠী হৈছে ভৈয়ামৰ জনজাতিসমূহৰ অৰ্থাৎ ভৈয়ামৰ বুলি যে কৈছে ৰাভা জনগোষ্ঠীসকল ক'ত বাস কৰে তেওঁলোকে পাহাৰত বাস নকৰে তেওঁলোকে ভৈয়ামত বাস কৰে ভৈয়াম অঞ্চলত বাস কৰে ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী এওঁলোক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী ঠিক আছে অসমৰ গোৱালপাৰা কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি দেখা যায় তেওঁলোকৰ বসতি প্ৰধান অঞ্চলকেইটা কি গোৱালপাৰা কামৰূপ আৰু দৰং মনত ৰাখিব গোৱালপাৰা কামৰূপ আৰু দৰং আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলতো আৰু পশ্চিমবংগৰ ৱেষ্ট বেংগলৰ কোনটো অঞ্চলত পোৱা যায় জলপাইগুৰি অঞ্চলতো এখেতসকলৰ কিছু বসতি দেখা যায় জলপাইগুৰি অঞ্চলতো ৰাভাসকলক মূলতঃ 11টা ভাগত ভাগ কৰিব পাৰি ঠিক যেনেদৰে কাৰ্বিসকলক কাৰ্বি জনগোষ্ঠীটোৰ 5টা মূল গোষ্ঠী আছে ঠিক সেইদৰে ৰাভাসকলকো কি কৰা হয় 11টা ভাগত বিভক্ত কৰা হয় কি কুছা ৰংদানি পাতি দাহৰি মাইতৰি ততলা বিতলীয়া চুঙা হানা হালুৱা মদাহী এই 11টা কেইটা ভাগত ভাগ কৰা হয় 11টা যদি একবাৰ আপোনালোকে পঢ়ি চাব তেতিয়া বা এইখিনি একবাৰ ৰিভাইজ কৰিব তেতিয়া মনত ৰাখি যাব কুছা ৰংদানি পাতি দাহৰি মাইতৰি ততলা বিতলীয়া চুঙা হানা হালুৱা আৰু মদাহী ৰাভা সম্প্ৰদায়ৰ লোকসকল বৃহত্তৰ কোন গোষ্ঠীৰ অন্তৰ্গত ইণ্ডো মংগোলীয় ঠিক আছে ইণ্ডো মংগোলীয় গোষ্ঠীৰ তেওঁলোক অন্তৰ্গত আমি তেওঁলোকৰ যদি এতিয়া সাজপাৰসমূহৰ বিষয়ে চাওঁ ৰাভাসকলৰ ধুনীয়া ধুনীয়া তেওঁলোকৰ ড্ৰেছ আছে তেওঁলোকে ইমান ধুনীয়াকৈ মানে একদম কালাৰফুল দেখি ভাল লাগি যায় ড্ৰেছসমূহ যেতিয়া তেওঁলোকে পিন্ধে বা আমি যেতিয়া কেতিয়াবা পিন্ধোঁ যেতিয়া ফেষ্টিভেলত তেওঁলোকৰ ড্ৰেছসমূহ মানে চালে ভাল লাগে চালে চকু ৰোৱা বুলি কয় যে যিটো মানে একদম কালাৰফুল হয় তো সাজপাৰৰ ক্ষেত্ৰত ৰাভাসকলৰ বৈশিষ্ট্য সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা যায় নাৰীসকলে সাধাৰণতে তিনিখলপীয়া সাজ পৰিধান কৰে তিনিখলপীয়া মানে হৈছে মেখেলা তাৰপিছতে এখন বুকুত এখন কাপোৰ মাৰে তাৰপিছত আৰু এখন লয় তেওঁলোকে কান্ধত ঠিক আছে নাৰীসকলে ৰুফান বা লেমা ফুটা আৰু লগতে গাত এখন আংচা বা কামবুং মেৰিয়াই লয় এইখন কি বুলি কোৱা হয় এই কাপোৰখনক কামবুং বা আংচা পুৰুষসকলে ডিঙিত মেৰিয়াই লোৱা কাপোৰখনক পজাৰ ফালি এইখন দেখিছে কাপোৰ এইখনক কি বুলি কোৱা হয় পজাৰ বা ফালি বুলি কোৱা হয় জামা কামিজ জাতীয় এই যিটো চোলা পিন্ধি আছে সেই চোলাটো কি হ'ব জামা আৰু পোন মাৰি পিন্ধা পখৰা চিখৰা আঁঠুমূৰীয়া গামোচা এখন তেওঁলোকে কি কৰে পোন মাৰি এখন গামোচা এখন পিন্ধে সেই গামোচাখনৰ নাম কি এখন গামোচা পিন্ধে আৰু সেইখনক চুৰিয়া বুলি কয় আমাৰ অসমীয়াতো চুৰিয়া বুলিয়ে কয় তো তেনেকুৱা ধৰণৰ তেওঁলোকে ড্ৰেছ পিন্ধে মহিলাসকলৰ ড্ৰেছসমূহৰ নামটো কি আছে ৰিফান কামবুং আৰু খুদাবাং এই ছোৱালীজনী যে পিন্ধিছে এই মহিলাগৰাকীয়ে যে পিন্ধিছে সেই ড্ৰেছকেইটাৰ নাম কি আছে ৰিফান কামবুং আৰু খুদাবাং এক্সামত আহিবই এক্সামত আপোনালোকক চাব এটা তেনেকৈ ড্ৰেছ এটা দি পেলাই ক'ব যে এইটো কোনটো জনগোষ্ঠীয়ে পিন্ধে বা কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয় আপোনালোকক সুধিব তেতিয়া আপোনালোকে কনফিউজ হ'ব আপোনালোকে মনত ৰাখিব ৰিফান কামবুং আৰু খুদাবাং আৰু পুৰুষসকলে কি পিন্ধে পাজাল এই ধুতিখন যে পিন্ধে সেই ধুতিখনৰ নামটো কি আছে পাজাৰ ডিঙিৰ কাপোৰ বুকচিল চাৰ্ট ফালি ৰুমাল বুফা পাপা ঠিক আছে সেইখিনি হৈছে পুৰুষ আৰু মহিলাই পিন্ধা ড্ৰেছখিনি
ক্লিয়াৰ হ'ল। ৰিফান, কামবুং, কোদাবাং আৰু পুৰুষসকলে পাজাল, পাজাৰ, বুকচিল, ফালি আৰু গুফা পাপা। ক্লিয়াৰ। তাৰপিছতে যদি আমি তেওঁলোকৰ খাদ্য চাওঁ, তেওঁলোকৰ যদি ফুড চাওঁ, তেতিয়াহ'লে দেখিম যে চাকু, মাখাম, চিনচিনা। চাকু আৰু মাখাম হৈছে তেওঁলোকৰ খাদ্য। চিনচিনা হৈছে এবিধ ৰাইচ বিয়েৰ, অৰ্থাৎ চাউলৰ পৰা তৈয়াৰ কৰা মদ। এগৰাকী মহিলাই তৈয়াৰ কৰি আছে। কি বুলি কোৱা হয়, ৰাভাসকলৰ যিটো ৰাইচ বিয়েৰটোক কি বুলি কোৱা হয়, চিনচিনা। মিচিংসকলৰটো কি বুলি কোৱা হয়, আপং। তিৱাসকলৰটো কি বুলি কোৱা হয়, চৌ বুলি কোৱা হয়, চৌ। চিনচিনা হৈছে চাউলৰ মদ। তাৰপিছত তেওঁলোকৰ যদি আমি উৎসৱসমূহ চাওঁ, ৰাভাসকলেও বহু ধৰণৰ উৎসৱ গোটেই বছৰটোত বহু ধৰণৰ তেওঁলোকৰ উৎসৱ পালন কৰে। তাৰ ভিতৰত আমি মুখ্য উৎসৱসমূহ চাম। ৰাভাসকলে প্ৰকৃতিৰ উপাসক, অৰ্থাৎ তেওঁলোকে নেচাৰক পূজা কৰে, নেচাৰক তেওঁলোকে মানে বেছি। ৰাভাসকলৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালন কৰাৰ লগে লগে হিন্দু ধৰ্মৰো কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ'ল ঋষি বা মহাকাল। মনত ৰাখিব, ৰাভাসকলৰ মূল দেৱতা কি, ঋষি বা মহাকাল। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক। ইয়াৰ বাদেও ৰাভাসকল আৰু দুই দেৱী হ'ল ৰংগটুক আৰু বছেক। ৰাভাসকলৰ মুখ্য দেৱতা কি, ঋষি বা মহাকাল। তাৰ বাহিৰে তেওঁলোকে আৰু কাক কাক পূজা কৰে, দুগৰাকী দেৱী। এগৰাকী হৈছে ৰংগটুক আৰু আনগৰাকী হৈছে বছেক। ঠিক আছে। আৰু ৰাভাসকলৰ মুখ্য ফেষ্টিভেল কেইটা যদি আমি চাওঁ, তেতিয়াহ'লে লাংগা পূজা, উমৰা পূজা, টুকুৰীয়া পূজা, ফাৰকান্তি, বৈশাগৰ দুমাহী, লাংখনি পূজা, হাচং পূজা, হাথাচুনি, বৈশু বা খুকচি পূজা। বৈশু হৈছে ধন সম্পত্তিৰ দেৱতা। বুজি পালে? মূল ফেষ্টিভেল কেইটা কি কি, লাংখনি পূজা, হাচং পূজা, হাথাচুনি, লাংগা পূজা, উমৰা পূজা, টুকুৰীয়া পূজা, ফাৰকান্তি, বৈশাগৰ দুমাহী। এইটো খুকচি বা খকচি বুলি কয়। এইটো বহুতে খকচি পূজা কাৰ, ৰাভাসকলৰ। আৰু বৈশু হৈছে ধন সম্পত্তিৰ দেৱতা, অৰ্থাৎ খকচি হৈছে ধন সম্পত্তিৰ দেৱতা। ক্লিয়াৰ হ'ল? সেইখিনি কথা আমি আৰু এটা কথা মনত ৰাখিব, ৰাভাসকলে নেচাৰক পূজা কৰে। ক্লিয়াৰ? এইখিনি আছিলে ৰাভা জনগোষ্ঠীৰ বিষয়ে জানিব লগা ইম্পৰ্টেণ্ট কথাখিনি। তো যিখিনি আমি জানিলোঁ এক্সামৰ বাবে যিখিনি ইম্পৰ্টেণ্ট আমি সেইখিনি ইতিমধ্যে জানিলোঁ। আৰু বেছি যদি জানিব মন আছে তেতিয়াহ'লে আপুনি একবাৰ গুগলত চাৰ্চ কৰি চাব পাৰে। মই ইয়াতে যিখিনি লৈ আহিছোঁ সেইখিনি এক্সামত আহিব, তাতছে বেছি এক্সামত আৰু নাহে। যিখিনি ইম্পৰ্টেণ্ট কথা আমি এটা জনগোষ্ঠীৰ বিষয়ে জানিব লাগে, সেইখিনি আমি ইতিমধ্যে গম পাইছোঁ। ঠিক আছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত লিখক। মই আপোনালোকক পাৰোঁ মানে গোটেইখিনি এনচাৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে। থেংক ইউ।